Hello everyone, Mimi's Vlogs and Recipe অন্য এটা ভিডিঅ'লৈ মই মিমি আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব বুলি মই আশা কৰিলো কিয়নো এটো হ'ল মোৰ এটা লাইফৰ বেলেগ এটা ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিছো। তো লাইফত এটা কিবা এটা ভাল কাম কৰিলে মানুহৰ যে খুব ভাল লাগে, মোৰো তেনেকুৱাই হৈছে। সো মোৰ লাইফত এটা চেঞ্জ আনিবলৈ মই ট্ৰাই কৰিছো। সেইবাবে মই আজি ভিডিঅ'টো আপোনালোকৰ আগলৈ লৈ আহিছোঁ, আপোনালোকক দেখুৱাওঁ বুলি। তেনেহ'লে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। লগতে ভিডিঅ'টো লাইক কমেণ্ট কৰি মোক উৎসাহ যোগাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু লগতে কোনোবা নতুন ভিউৱাৰ্ছে যদি চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এই তলতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব। তেনেহ'লে বলকচোন আগবাঢ়ো। আজি ওলাইছোঁ গুৱাহাটীলৈ বুলি। জাষ্ট বেগ চেগ পেকিং কৰি লৈছোঁ। মই অকলেই যাম। এতিয়া শইকীয়াৰ লগত, মোৰ মিষ্টাৰ শইকীয়াৰ লগত বাছত উঠিবলৈ বুলি তেওঁ থৈ আহিবগৈ। পিছত মই গুৱাহাটীলৈ অকলেই যাম। হ'ল ডিচেম্বৰ 23 তাৰিখ। 23 তাৰিখ মই গুৱাহাটীলৈ ওলাইছোঁ এটা বিশেষ কামত। গৈ পেলাই মই আপোনালোকক দেখাম। খুব ইণ্টাৰেষ্টিং, মোৰ খুব ভাল লগা মনে বিচৰা বস্তু এটা কাম এটাৰ কাৰণে মই অফাৰ এটা পাইছোঁ। তালৈ বুলি মই ওলাইছোঁ। আপোনালোকক মই দেখুৱাই থাকিম কি কৰিম কি নকৰিম। যুজু নাযায়, কোনো নাযায় এইবাৰ। মই অকলে, যুজু নাযায়, পাপাক ঘৰত অকলে থাকিব, তাৰ বেয়া লাগে। কিন্তু মোৰ ডাঙৰ ল'ৰা যাব, সি ফ্ৰেণ্ডছৰ লগত, বৰ্তাকৰ ল'ৰাৰ লগত সি গুৱাহাটীলৈ যাব তাৰ বেলেগ কামত। ময়ো অকলে এতিয়া বাছত ওলাইছোঁ। তেনেহ'লে ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ, চাই থাককচোন। হেল্ল' এভৰিৱান, গুৱাহাটী আহি পাই গ'লোহি। গুৱাহাটী আহি পাই মই বাৰ ঘৰলৈ আহিলোঁ। বাৰ ঘৰত আহি এতিয়া ৰাতিপুৱা আজি কালি পালোহি। ৰাতিপুৱা আজি মই অকণমান ফ্ৰেছ হৈছোঁ। মই যিটো কামলৈ যাম বুলি ভাবিছোঁ সেই কামটো আপোনালোকক এতিয়া নকওঁ, পিছত ক'ম কি আছে কি নাই। সেইবাবে মই অকণমান নেইল পলিচ লগাওঁ বুলি ভাবিছোঁ। এয়া নেইল পলিচ লগাইছোঁ। লগতে বায়ে মই কফি একাপ খাই ল'লোঁ। দুইজনী লেকচাৰ মাৰিছোঁ। বাক মই দেখুৱাম আপোনালোকক। চাওক দেই, এইজনী হ'ল মোৰ বা, নিকন বা বুলি কওঁ, মানসী। তাই মই এয়া চাহ কফি খালোঁ। এয়া মই এতিয়া নেইল পলিচটো এয়া লৈছোঁ। লৈ মেলি মেকআপৰ বস্তু আনি থৈছোঁ। মেকআপৰ বস্তুবোৰ লৈছোঁ, কিন্তু মই মেকআপ কৰি নাযাম। কেলৈ মই য'লৈ যাম তাত মানে মোক মেকআপ কৰিব। হিঞ্চটো অকণমানকৈ দিছোঁ। মোৰ মানে মেকআপ চেকআপ হ'ব আৰু পাছত আপোনালোকে দেখিব। মই দেখাম বুলি কৈছোঁৱে হয়, কিন্তু সেইখিনি সময়ত মই পাৰোঁনে নাই সেইটোও নাজানো। অকণ বিজি হ'ব লাগিব মই, কিন্তু তাক মই চেষ্টা কৰিম অকণমান দেখুৱাবৰ বাবে। অকণমান নেইল পলিচ লৈ লওঁ। কালাৰটো বাৰু ভাল লাগিছে নাই জানো, মই কালাৰটো খুব ভাল পাওঁ। অকণমান ডাৰ্ক হ'লে কালাৰ ভাল লাগে। সদায় ৰেড লওঁ, পিংক লওঁ, গ্ৰীণ লৈছোঁ, কেনেকুৱা লাগে নাজানো। যাম তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ, আপোনালোকে চাই থাকিব। এতিয়া মই আহি আছোঁ মোৰ গন্তব্যস্থানলৈ, উবেৰত। মই যাম জ্যোতি চিত্ৰবন। চাই থাকক। আচলতে জ্যোতি চিত্ৰবনলৈ আহিছোঁ। মোৰ এটা শ্বুট আছে, সেইটো হ'ল ছানৰাইজ পাৰ্ক কথালৈ। আমি নিমন্ত্ৰিত অতিথি। মোৰ হ'ব এতিয়া নতুনকৈ তেওঁলোকৰ ছিজন আৰম্ভ হৈছে অমৃতা গগৈৰ লগত। এইবাৰ আমি বনোৱা নাই, তাত ইনভাইট পাইছোঁ। মই এতিয়া তেওঁৰ লগত, অমৃতা গগৈৰ লগত ৰেচিপি, মই খানা বনাম। তেনেহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো। মই দেখুৱামগৈ গৈ পেলাই, যদি পাৰোঁ গোটেইখিনি দেখুৱাম। আহি পাই গৈছোঁহি মই জ্যোতি চিত্ৰবন। এফালে ৰৈ আছে ভাগ্যশ্ৰী। লাঞ্চৰ কাৰণে আমাক ক'লে, আহিলোঁ। মই মোৰ মেকআপ আৰ্টিষ্ট নামটো কৈ দিয়া। মই দেৱকুমাৰ, নগাঁৱৰ হয়। মোৰ মেকআপ কেনেকুৱা হয় দেখিবলৈ গম পাবই চবেই তেতিয়া। আৰু এওঁ আছে মোৰ আগতে, তেওঁ ৰেচিপি আহিব, শ্বুটিং হ'ব, তাৰপিছতে মোৰ শ্বুটিং হ'ব। এতিয়া আমি লাঞ্চৰ কাৰণে আহিছোঁ।
কিছুখিনি দেখুৱাই আছোঁ। ডান্সটো কৰি আহিলোঁ, আহি মই শ্বুটলৈ আহিছোঁ। তাত মানে ভিডিঅ' কৰিব নিদিয়ে, সেইবাবে মই একো দেখুৱাবই পৰা নাই। সেয়া সঠিক চিত্ৰপণটো মই আজি দেখিব প্ৰথম আহিছোঁ। ক'ত যায় জানো, ইফালে ক'ত যায় নাজানো। মোৰ মেকআপ আছে, মই মেকআপ ৰুমলৈ যাওঁ। লুকছ কেনেকুৱা দেখে ক'ব নোৱাৰোঁ, তথাপি ভাল কৰিব বুলি ভাবিছোঁ আৰু অকণমান তেলিয়াইছোঁ, তাক তেলিয়াব লাগিব ভাল কৰিবলৈ। এভৰিৱান, মই পাককথাৰ শ্বুটিঙত আহিছোঁ। যেতিয়া উপাসনাৰো শ্বুটিং আছিল, আজি মই পটককৈ লগ পালোঁ উপাসনা। ইমান ধুনীয়া লাগিছেনে, আমি টিভিত দেখি থাকোঁ তাই এনেও ধুনীয়া, আৰু আজি মই সন্মুখৰ পৰা লগ পায়ো দেখিছোঁ তাই ইমান ধুনীয়া। আপোনালোকে চাওক, আজি মই তোমাক যে লগ পালোঁ আৰু তুমি মানে আহিছা, কেনেকুৱা লাগিলে? তাত ভাল লাগিলে লগ পাই, আমি হঠাতে লগ পালোঁ। আপোনালোকে ইউটিউব চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব, আৰু আপুনি আপডেট দি থাকে মানে কিহৰ ওপৰত বনাই? মই ভ্লগবোৰ দিওঁ আৰু লগতে মই ৰেচিপি দিওঁ। চাব, আপোনালোকে উপাসনাকো মৰম দিছে দেখিছোঁৱেই আমি, আৰু মোৰ চেনেলটো আপোনালোকে চাব, মৰম দিব। সেয়া এতিয়া মেকআপ ষ্টাৰ্ট কৰিছোঁ। আমাৰ দেৱ কুমাৰ আছে, ষ্টাৰ্ট কৰিছে মেকআপ। কৰি লওক, তাৰপিছত দেখুৱাম। এইয়া চাওক, মোৰ মেকআপটো হৈ গৈছে। আমাৰ দেৱ কুমাৰে কৰিছে। এতিয়া হেয়াৰটো কৰিব। মোৰ মানে খুব ভাল লাগিছে তাৰ মেকআপ। মই ফাৰ্ষ্ট টাইম আজি মেকআপ আৰ্টিষ্টৰ মেকআপ লৈছোঁ, কাৰণে মই মানে কি ক'ম, নিজকে ভাল দেখিছোঁ। আপোনালোকে দেৱক মাতিব, মই ধুনীয়াকৈ এড্ৰেছ দি দিম, আপোনালোকে ট্ৰাই কৰিব তাৰ মেকআপ এটা লৈ পেলাই। এয়া পাই গ'লোহি ঘৰ, বাৰ ঘৰ। আহোঁতে কি হ'ল, মই তাত পাককথাত বনোৱা বস্তুখিনি মই যিখিনি বনাইছিলোঁ, সেই তাত থকা মানুহবোৰে খালে, ভাল পায়। আৰু মই যিখিনি লৈ আহিছিলোঁ, আহোঁতে জাষ্ট বাহঁতৰ ঘৰৰ সন্মুখত পাইছোঁহে, অট'তে ফাৰ্ষ্টকৈ পৰি পেকেটত ফাটি থাকিলে। এয়া এতিয়া বাহঁতৰ কি গতি চাওক, সেয়া মাৰি আছে কি গতি সৰি পৰিলে। ইমান হেঁপাহত আনিছিলোঁ মই, বোলো খামগৈ ঘৰত গৈ পেলাই, কিন্তু এতিয়া গোটেই চেচ। মোৰ লুকটো ৰাখি থৈছোঁ, মেকআপ কৰা লুকটো ভাল লাগিছে। থেংকছ টু দীপ কুমাৰ, বৰ ধুনীয়াকৈ তুমি মেকআপ কৰিলা, খুব ধুনীয়া কৰিছে, ভাল লাগিছে, নেচাৰেল হৈছে, খুব ভাল লাগিলে, থেংক ইউ। এতিয়া কিবা এটা দেখাম দেই, চাব দেই, কিবা এটা দেখুৱাম। এইটো পাককথাৰ পৰা মোক গিফ্ট কৰিছে। এইয়া মচলাই গোটেইখন মচলা পেকেট। মচলা দি খোৱাতহে বল আৰু এতিয়া মোৰ চব এইবোৰ। ৰং চেনেলত আহি আছোঁ মই, আপোনালোকে চাই থাকিব। কি হয় নাজানো, এসোপা দিছে দেই, ঢেৰ দিছে এইবোৰ। কিমান দিছে বাপৰে বাপ, এসোপা লৈ কি দিছে এইবোৰ, হালধিলৈকে দিছে, চিকেন কাৰী হালধি ঢেৰ দিছে, বহুত দিছে, বহুত কিবা কিবি দিছে এইবোৰ। ৱাও। এতিয়া আমি আহিছোঁ কলিজলৈ, যিখন আছে জোনালীত, গুৱাহাটীৰ জোনালীত। মই শ্বুটৰ পৰা আহিলোঁ, আহি পেলাই অকণ ৰিফ্ৰেছমেণ্ট বুলি কিবা এটা আছে যে, সেইকাৰণে ইয়ালৈ আহিলোঁ বাহঁতৰ লগত। এতিয়া আমি ফটো চটো তুলোঁ, অৰ্ডাৰ কৰিলোঁ, কাম দেখুৱাম কি কৰি আছে, চাই থাকক। ধুনীয়া লাগিছে। কি অৰ্ডাৰ দিয়ে কৰা?
তুলি দিম বা চাহ বা আহি গ'ল কি হয় কিনিব সব নেহাই দিছে অৰ্ডাৰ হাতে লওঁ চবতে দিয়েই নেকি মেৰি খ্ৰীষ্টমাছ এভৰিৱান আজি মই আকৌ ওলাই আহিছোঁ অকণমান এফালে বুলি আজি দিনটো অকণমান ফূৰ্তি কৰোঁ বুলি ভাবিছোঁ সেইকাৰণে মোৰ ল'ৰা আয়ান আহিছে মই ওলাই আহিছোঁ অকণমান তাৰপিছত আমাৰ আহিব বাহঁত আহিব বাহঁতৰ লগত আমি অকণমান ওলাই যাম বেলেগ ফালে সেয়া আপোনালোকক দেখোঁ এনেকৈ চাই থাকোঁ আজি সকলোৱে চাগে ফূৰ্তি কৰিছে চাই থাককচোন আগলৈ থাকিব পৰা নাই কণ্ঠ শুকাই যায় বুলি কয় তেনেকুৱা হৈছে আৰু খাই লওঁ দেই হাই এভৰিৱান গুৱাহাটীৰ পৰা ঘৰ আহি পাই গ'লোহি ঘৰ পাই ঘৰ মানুহ নথকা মোৰ মানে মাকজনী নথকা ঘৰখন চাফ চিকুণ কৰোঁতেই সময় হ'ল ৰাতিপুৱাই আহিলোঁ আমি 10:30 বজাত আহিছোঁ গুৱাহাটীৰ পৰা আহি পালোহি যোৰহাট আমি 5টা বজাত আহি ঘৰত অকণ ৰেষ্ট লৈ ঘৰ দুৱাৰ অকণমান ঠিক ঠাক কৰিলোঁ বাপেক পুতেকহে আছিল জুজু আৰু দেউতাক আছিল সেইবাবে অকণমান ঘৰখন বেছ সিজিল সেয়া অলপ ঠিক ঠাক কৰিলোঁ কৰি আহি মই আপোনালোকক বস্তু এটা দেখাওঁ এতিয়া চাওকচোন বোলো এয়া হ'ল মই পোৱা পাক কথাৰ পৰা পোৱা গিফ্ট ছানৰাইজ মছলাই যিহেতু শ্ব'টো কৰিছে সেইবাবে মোক ছানৰাইজৰ পৰা এইখিনি মোক গিফ্ট কৰিছে আৰু তেওঁলোকে লগতে দেখাইছিল কিবা মুখৰোচক দিয়াৰ কথা কিন্তু মোৰ হাতত মুখৰোচক নপৰিলেহি একো নাই যিখিনি পালোঁ সেয়াই মোৰ কাৰণে সন্তুষ্ট অন্ততঃ মই চেনেলটোত ৰেচিপিটো সকলো মানুহক মই দেখুৱাব পাৰিম ৰাইজলৈ বুলি আগবঢ়াব পাৰিছোঁ সেয়াই মোৰ কাৰণে বহুত সুখী আজি মই এয়া পোৱাৰ বাবে এয়া মাথো মোৰ বাবে প্ৰেৰণা মই আগবাঢ়ি যোৱাৰ বাবে জীৱনত কিবা এটা কৰি আগবাঢ়ি যাম বুলি এয়া মোৰ আজি আৰম্ভণি মোক উৎসাহ দিব বুলি কামনা কৰিলোঁ এয়া কোনে কোনে মছলা দিয়া বস্তু খাই আহিব পাৰে আমাৰ ঘৰলৈ মই ইনভাইট কৰিছোঁ কোন আহোঁ বুলি ভাবে আহিব একদম ধুনীয়াকৈ বনাই খুৱাম আৰু ৰেচিপিটো আপোনালোকক দেখুৱাবই লাগিব চেনেলত ওলাবই মোৰ চেনেলত ওলাব লাগিব মোৰ চেনেলত আপোনালোকক দেখুৱাম তাৰপিছত নিজেই বনাই খাব কেনেকুৱা পায় মোক ক'ব এয়া ছানৰাইজ মছলা মোৰ জাৰ্ণিটো আপোনালোকে চাই চাগে ভালেই পালে আশীৰ্বাদ কৰিব এনেকৈ আগবাঢ়ি যাবলৈ পাৰোঁ বুলি মই আজি বহুত সুখী কিবা এটা চেষ্টাৰ বলত কৰিব পাৰিছোঁ ৰাইজলৈ বুলি কিবা এটা আগবঢ়াই দিব পাৰিছোঁ সেইবাবে মই বহুত সুখী ভিডিঅ'টো শেষলৈকে চাই মোক উৎসাহ দিয়াৰ বাবে আপোনালোকক সকলোকে অশেষ ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আকৌ আহি আছোঁ তেনেহ'লে
বাই বাই।